Hello students, আশা কৰো তোমালোকৰ প্ৰিপাৰেচন ভালে চলি আছে কাইলৈ এক্সাম হলেই তো এতিয়া কথাটো হল কি তোমালোকৰ প্ৰিপাৰেচন ঠিকে চলি আছে ধৰি লোৱা মোৰ ইউটিউবত যিখিনি বস্তু টিপস কিছুমান দিলো নোটস যিখিনি পাৰো মই কম দিনৰ ভিতৰতে দিলো যিকিটা চেপ্টাৰ পঢ়িব লাগে তোমালোকৰ এক্সপেক্টেশন কিমান ধৰি লোৱা 40+ মাৰ্কস 60+ মাৰ্কস তো তাৰ ওপৰত বেছ কৰি পেলাই তোমালোকৰ মই কিছুমান মই chapter দিলো important derivation mention কৰি দিলো important numerical কিছুমান যিমানখিনি পাৰো দিলো optical instrument আজি দিছো ঠিক আছে এতিয়া তোমালোকৰ কি হল আমি যেতিয়া এক্সামত তুমি ভালকে পঢ়ি গলা সাপোজ ঠিক আছে প্ৰিপাৰেচন তোমাৰ ঠিক আছে পুৰা ধুনিয়া প্ৰিপাৰেচন হৈ আছে derivation numericals everything are good কিন্তু এতিয়া পৰীক্ষাত তুমি কেনেকৈ লিখিবা ঠিক আছে ফিজিক্সৰ তুমি যিমান জানা হেতু ইম্পৰ্টেন্ট নহয় তুমি লিখিছা কিমানটো হেতু ইম্পৰ্টেন্ট First thing is that তুমি পৰীক্ষাত কেনেকৈ লিখিবা আৰম্ভণি তোমাৰ যেতিয়া লিখা হয় লিখাৰ আগতে 15 minutes বা 10 minutes আগত তোমালোকৰ পেপাৰখন দিয়া হয় তো হে 10 minutes যে টাইম থাকিব 10 to 15 minutes যে টাইম থাকিব তো এই টাইমখিনি তুমি পেপাৰখন ধুনিয়াকৈ চাবা এবাৰ ঠিক আছে পেপাৰখন এবাৰ ধুনিয়াকৈ চাবা কোনটো কোৱেশ্চন আটাইতকৈ ইজিয়েষ্ট পাইছা তো টেক দ্যাট কোৱেশ্চন আটাইতকৈ ইজি কোৱেশ্চনটো তুমি স্টাৰ্ট কৰিবা ঠিক আছে ফাৰ্স্ট স্টেপটো হৈছে তোমাৰ চয়েসটো কৰি লবা প্ৰথম দুই তিনটা কোৱেশ্চন তুমি চয়েস কৰি লবা যে ফাৰ্স্ট কোৱেশ্চনটো এনে কৰিম কাৰণ চোৱা মেইনলি যোনবিলাক কোৱেশ্চনত অৰ আহিব বিশেষকৈ 5 মাৰ্কৰ কোৱেশ্চনত অৰ আহে তো হে অৰ কোৱেশ্চনটোৰ ভিতৰত কোনটো অৰ তুমি চয়েস কৰিবা তুমি কাৰণ লিখিব সময়ত যেনিবা ধৰি লোৱা এটা কোৱেশ্চন মই সাপোজ কোৱেশ্চন নম্বৰ 20 তোমাৰ এটা কিবা এটা দিয়া আছে আৰু অৰ দি পেলাই বেলেগ এটা কিবা দিয়া আছে তুমি সেই দুটাৰ ভিতৰত চেক কৰি যাবা যে কোনটোত মই আটাইতকৈ ইজি হ'ব সাপোজ দুইটাই তুমি পাৰা কিন্তু আটাইতকৈ ইজিয়েষ্ট কোনটো হেতু চয়েস কৰি লবা কাৰণ কেলে যেতিয়া ধৰি লোৱা তুমি পেপাৰখন কৰিবলৈ লবা সাপোজ এই কোৱেশ্চনটো কৰিলা ঠিক আছে কোতে মাজতে তুমি পাহৰি গলা কি হল তো হেতু তোমাৰ কি হ'ব পিছৰ কোৱেশ্চনখিনি কৰাৰ কাৰণে তোমাৰ ডিমোৰালাইজ হৈ যাবা ঠিক আছে সেই কাৰণে তুমি প্ৰথমতে যেতিয়া তোমাৰ 10 মিনিট সময় দিয়ে সেই 10 মিনিট সময় তুমি একদম ধীৰ হস্তি একান্তভাৱে তুমি এই কোৱেশ্চন গিটা চাবা চেক কৰিবা যোন গিটা অৰ আছে সেই অৰটো কোনটো অৰ তুমি কৰিবা হেতু নিজে সিলেক্ট কৰি লবা আটাইতকৈ তুমি আৰম্ভ কৰা কোনটো কোৱেশ্চন ইজিয়েষ্ট কোৱেশ্চনৰ পৰা স্টাৰ্ট কৰিবা ঠিক আছে যোনটো কোৱেশ্চন ইজিয়েষ্ট হয় সেই কোৱেশ্চনটোৰ পৰা স্টাৰ্ট কৰিবা সব প্ৰায় ষ্টুডেন্টে কি হয় ডাঙৰ কোৱেশ্চনখিনি আগত কৰে তাৰপিছত একেবাৰে গৈ মেলি লাষ্টত এমসিকিউ গিটা কৰে হেতু গুড পাৰিলে পৰাপক্ষত তুমি লাষ্টৰ পৰা স্টাৰ্ট কৰা আৰু মই এটা তোমালোকক সাজেষ্ট কৰিম এক মাৰ্কৰ কোৱেশ্চন গিটা আৰম্ভণিতে কেতিয়াও নকৰিবা ঠিক আছে এক মাৰ্কৰ কোৱেশ্চনখিনি লাষ্টলৈ থবা কিমান ইজি আহিছে কিমান টান আহিছে হেতু চেক কৰিব দৰকাৰ নাই প্ৰথমতে ডাঙৰ কোৱেশ্চনৰ পৰা স্টাৰ্ট কৰিবা সাপোজ তোমালোকৰ পেপাৰখনত টোটাল কোৱেশ্চন যেনিবা সাপোজ থাকিব 25 টা কোৱেশ্চন আছে তো 25 নম্বৰ কোৱেশ্চনৰ পৰা যেনিবা তুমি স্টাৰ্ট কৰিলা তো পাৰিলে তোমালোকে এই ক্ৰনলজিটো মেইনটেইন কৰিবলৈ ট্ৰাই কৰিবা ঠিক আছে ফাৰ্স্ট স্টেপটো আমাৰ প্ৰথম স্টেপটো কি কলো প্ৰথম স্টেপটো তোমালোকে এই 10 মিনিট সময় পঢ়ি পেলাই তুমি চেক কৰি চাবা কোনটো তোমাৰ কোৱেশ্চন আটাইতকৈ কোনটো কোৱেশ্চন তোমাৰ ডাঙৰ কোৱেশ্চনৰ ভিতৰত কোনটো কোৱেশ্চন আটাইতকৈ ইজিয়েষ্ট হয় সেই কোৱেশ্চনটো তোমালোকে চয়েস কৰি লবা আৰম্ভণি যেতিয়া বেল মাৰিব ৰাইটিং আৱাৰ্ছ যেতিয়া স্টাৰ্ট হ'ব তেতিয়া তোমালোকে সেই কোৱেশ্চনটোৰ পৰা স্টাৰ্ট কৰিবা কিয় কৈছো কাৰণ যেতিয়া তুমি আটাইতকৈ ইজিয়েষ্ট কোৱেশ্চনটো কৰিবলৈ ধৰিবা তুমি যেতিয়া ধুনিয়াকৈ এনসাৰটো লিখিবা তোমাৰ কি হৈ যাব তোমাৰ এটা কনফিডেন্স বাঢ়ি যাব যদি আৰম্ভণিতে টান কোৱেশ্চন এটা ধৰা ক্ৰিটিকেল কোৱেশ্চন এটা ধৰা তোমাৰ পিছলৈ কনফিডেন্স লেভেলটো বহুত ডাউন হৈ যায় সেইকাৰণে আৰম্ভণিতে আটাইতকৈ ইজিয়েষ্ট কোৱেশ্চনটো লবা সাপোজ 25 টা কোৱেশ্চন আছে তুমি 25 কোৱেশ্চনটো আটাইতকৈ ইজিয়েষ্ট পালা তাৰ পৰা ক্ৰনলজি মিলাবলৈ ট্ৰাই কৰিবা সাপোজ ধৰিলা তুমি 25 টো কৰিলা 24 কৰিলা 23 টো নোৱাৰিলা 23 টো যদি নোৱাৰা 23 টো কাৰণে অকমান স্পেস 8 হৈ যাবা ঠিক আছে কিয় কাৰণে কৈছো যেতিয়া তুমি ক্ৰনলজিক্যালি লিখিবা এক্সামিনাৰক চেক কৰিবলৈ ইজি হয় ঠিক আছে তুমি এটা বস্তু ভাবিব লাগিব যে তুমি যেতিয়া এক্সামত বহিবা এটা বস্তু নিজে মাইন্ডসেটটো বনাই লবা যে আমি সব জানো এক্সামিনাৰ একো নাজানে সেই মাইন্ডসেটটো লৈ যাবা যে আমি যিমানখিনি আমি পঢ়িছো আমি জানো এক্সামিনাৰে একো নাজানে এক্সামিনাৰক মই বুজাব লাগিব তো কি লিখিবা তুমি তেনেকৈ ক্ৰনলজিক্যালি পাৰিলে ক্ৰনলজিক্যালি কৰিবলৈ ট্ৰাই কৰিবা আৰু যদি মাজতে কিবা এটা কোৱেশ্চন তুমি নোৱাৰা থাকে হেতু কাৰণে এটা বা দুটা মান পেজ এৰি থৈ পেলাই নেক্সট কোৱেশ্চনটো স্টাৰ্ট কৰিবা ঠিক আছে হেতু পাৰিলে মেইনটেইন কৰিবা
তাৰ পিছৰ ষ্টেপটো কি হয় যেতিয়া এটা কোৱেশ্চন তুমি কৰিলা সাপোজ তুমি কোৱেশ্চন নাম্বাৰ ফৰ এক্সাম্পল কোৱেশ্চন নাম্বাৰ তুমি 22 কৰিলা ঠিক আছে যেতিয়া তুমি কোৱেশ্চন নাম্বাৰ 22 কৰিলা এক্সাম্পল হিচাপে কৰাৰ পিছত যেতিয়া তোমাৰ কোৱেশ্চনটো ফিনিশ হৈ মেলি তুমি এডাল পেন্সিল দি এডাল লাইন টানি দিবা মানে সেই লাইনডালে কি বুজাব 20 নম্বৰ কোৱেশ্চনটো তাতে খতম কোৱেশ্চনৰ মাৰ্কিং 20 নম্বৰ কোৱেশ্চন এনসাৰ এনেকে মাৰ্কিং কৰিবা লিখাখিনি ষ্টাৰ্ট কৰিবা এনেকে লিখা ষ্টাৰ্ট কৰিবা কৰিলে পেলে যেতিয়া 20 নম্বৰ কোৱেশ্চনটো তোমাৰ শেষ হ'ব শেষ হৈ মেলি লাষ্টত এনেকে লাইন এডাল টানি দিবা ঠিক আছে কোৱেশ্চন নম্বৰ মাৰ্কিং কৰিবলৈ নাপাহৰিবা ঠিক আছে কোৱেশ্চন নম্বৰ মাৰ্কিং কৰিবা বলে 20 কোৱেশ্চন নম্বৰ এ ঠিক আছে ধুনীয়াকৈ এনেকে মাৰ্কিং কৰিবা এখিনি লিখিবা ফিনিশিংত তুমি পেন্সিলে দি এডাল লাইন টানিবা অকমান স্পিড হ'ব লাগিব নেক্সট কোৱেশ্চনটা আকৌ নেক্সট কোৱেশ্চন নম্বৰ 21 ইয়াৰ পৰা স্টাৰ্ট কৰিছো 21 নম্বৰ কোৱেশ্চন এটো সলভ কৰিবা তাৰপিছত 21 খতম হ'ব তাৰপিছত আকৌ লাইনটো টানি দিবা প্ৰতিটো কোৱেশ্চনত একে মানে শেষ হোৱাৰ পিছত এডাল মাৰ্জিন টানিবলৈ ট্ৰাই কৰিবা তেতিয়া কোৱেশ্চনটো কি হ'ব সাব ডিভাইড হৈ যাব তেতিয়া এক্সামিনাৰ বিচাৰি ফুৰিবলগীয়া নহয় যে 22 নম্বৰ কোৱেশ্চন ইয়াতে আছে তো তেও মানে কি হ'ব চাবলৈ সুবিধা হয় কাৰণ বহুত এজেড টিচাৰও চাব তেওঁলোকৰ মানে কি হয় ইয়াং টিচাৰ বিলাকৰ প্ৰবলেম নাই তেওঁলোকে মানে যিকোনো পৰিস্থিতিতে বহি চাব পাৰে কিন্তু যেতিয়া বয়সস্থ টিচাৰ এজন থাকিব বয়সস্থ এক্সামিনাৰ এজন থাকিব তেওঁ ইমান বিচাৰি ফুৰিবলৈ বা তেওঁ ইমান খুচৰি ফুৰিবলৈ টান পাব ঠিক আছে কথাটো বুজি পাইছা তোমালোকে তো সেই কাৰণে আমি এনসাৰটো লিখাৰ পিছত মাৰ্জিন কৰি দিবা কোৱেশ্চনটোৰ এন্ডিং লাইনটো দি দিবা তাৰপিছত নেক্সট কোৱেশ্চনটো ষ্টাৰ্ট কৰিবা ঠিক আছে যদি ক্ৰনলজিটো নোৱাৰা বলে ক্ৰনলজি মই মেইনটেইন হোৱা নাই যে 25 24 23 টো নোৱাৰিলো 22 ও পৰা নাই তো তেনেকে স্পেস যদি তুমি এৰি যাবলৈ টান পোৱা তুমি এই কামটো কৰিব পাৰা আৰু যদি তুমি কন্টিনিউয়াছলি কৰিও থাকা তথাপিও এটো কৰিবা যদি কন্টিনিউটিটো তুমি মেইনটেইন কৰিব নোৱাৰা বলে বা 25 কৰিলো 24 কৰিলো 23 আৰু 22 নোৱাৰিলো তো স্পেসটো এৰি যাবলৈ তুমি টান পাইছা তেতিয়াও তুমি এই মাৰ্জিন দিয়া কামটো কৰিবা আৰু যদি স্পেস এৰিও যোৱা তথাপিও তুমি এই মাৰ্জিন দিয়া কামটো কৰিবা এটো কিন্তু ইম্পৰ্টেন্ট ঠিক আছে প্ৰতিটো কোৱেশ্চনৰ শেষত এন্ডিং লাইনটো দিবা নেক্সট কোৱেশ্চনটো কি হ'ব নেক্সট কোৱেশ্চনটো যেতিয়া তোমাৰ কিবা এটা কোৱেশ্চন যেতিয়া কৰিলা কোৱেশ্চন কৰোতে কি থাকিব আমাৰ ৰাফ ৱৰ্ক থাকিব ৰাফ ৱৰ্ক কেনেকৈ কৰিবা বস্তুটো মনত ৰাখিবা ৰাফ ৱৰ্ক যেতিয়া ধৰিলা তোমাৰ কোৱেশ্চন নম্বৰ 3 এনসাৰ ঠিক আছে তো ইয়াত তোমাৰ কি ক'লে সাপোজ ফৰ এক্সাম্পল তোমাৰ যেনিবা ড্ৰিপ ভেলোচিটি এক্সপ্ৰেছনটো উলিয়াবলৈ ক'লে তো তাত তোমাৰ কি হ'ব কোনো ডায়াগ্ৰামৰ বিশেষ প্ৰয়োজন নহয় কিন্তু তোমালোকে কি কৰিব পাৰা এনেকে ডায়াগ্ৰাম যেহেতু ডায়াগ্ৰাম প্ৰয়োজন মানে ডায়াগ্ৰামটো কোৱেশ্চনটো ডায়াগ্ৰাম কোনো দৰকাৰ নহয় কিন্তু হলো তুমি ডায়াগ্ৰাম এটা পাৰিলে দিবা if possible ঠিক আছে এটা পইণ্ট মই লিখি দিছো if possible draw diagram ঠিক আছে এইটো বস্তু তুমি ডায়াগ্ৰামটো এটা ড্ৰিপ ভেলোচিটি তোমাৰ দুটা কন্ডিশন আছে যেতিয়া তোমাৰ পটেনশিয়াল ডিফাৰেন্স আমি এপ্লাই নকৰো তেতিয়া ইলেক্ট্ৰন বিলাকে কি হয় এনেকে ৰেন্ডম মোশনত থাকে ঠিক আছে এনেকে ইলেক্ট্ৰন বিলাকে ৰেন্ডম মোশনত থাকে তো এটো কি লিখিবা তুমি ডেৰাইভেশনটো ইপেনে কৰি থাকিবা ফিগাৰ 1 লিখিবা ৰেন্ডম ভেলোচিটি random motion of electron in absence of drift velocity ঠিক আছে এনেকে লিখিবা ফিগাৰ 1 ঠিক আছে তাৰপিছত drift velocity কেতিয়া পায় যেতিয়া তোমাৰ ধৰি লোৱা এটা আমি পটেনশিয়াল ডিফাৰেন্স এপ্লাই কৰো পটেনশিয়াল ডিফাৰেন্স এপ্লাই কৰিলে ইয়াত ইলেক্ট্ৰিক ফিল্ড পায় তো ইলেক্ট্ৰন বিলাকে কি হবে এইটো ডাইৰেকশনত ইলেক্ট্ৰন বিলাকে মুভ কৰিবলৈ ষ্টাৰ্ট কৰে তো এইটো ফিগাৰ 2 deep velocity এনেকে লিখিবা ফিগাৰ 2 deep velocity acquired by the electron in presence of electric field ঠিক আছে ফিগাৰ গিটা তোমাক কোৱেশ্চনটোত কৈ নিদিয়ে যে ফিগাৰ গিটা আকা বা ফিগাৰ গিটা না কিলো হৈ যায় কিন্তু তোমাক যদি ম্যাক্সিমাম অপন ম্যাক্সিমাম লাগে এটো 3 মাৰ্কস আছে তুমি 3 মাৰ্কস তোমাক লাগিবই তুমি জানাই 3 মাৰ্কস লাগিবই এই ডায়াগ্ৰাম গিটা if possible then draw the ডায়াগ্ৰামটো আকিলে তোমাৰ এটো অৰ্নামেন্ট মাৰ্ক হিচাপে দিব ঠিক আছে বা লৰাটো দেখোন ভালকে কৰিছে বা ছোৱালীজনী হেতু দেখোন ভালকে কৰিছে যে ডায়াগ্ৰামটো কোৱা না যদি হি ডায়াগ্ৰামটো এদি বুজাবা বিচাৰিছে এনেকে মাৰ্কস পায় বুজি পাইছা কথাটো তো যদি পসিবল হয় তুমি কোৱেশ্চনটো সাইডত মেনশন কৰা নাথাকিলে ডায়াগ্ৰাম আকিবা আৰু যত ডায়াগ্ৰাম থাকে তাতটো ডায়াগ্ৰাম তুমি আকিব লাগিব আৰু মনত ৰাখিবা ডায়াগ্ৰামটো সদায় পেন্সিল পেন কোনো যাতে ইউজ নকৰা এটো মই তোমালোকক এতিয়াই কৈ দিলো পেন যাতে কোনো ডায়াগ্ৰামত ইউজ নকৰা পেন্সিল ইউজ কৰিবা ভালকে স্কেল ইউজ কৰিবা ডায়াগ্ৰামত প্ৰতিটো বস্তু মাৰ্ক কৰিবলৈ ট্ৰাই কৰিবা ডায়াগ্ৰামত যদি পসিবল হয় ডায়াগ্ৰাম আকিবা ঠিক আছে যদি জানা ডায়াগ্ৰামটো আকিলে ভাল যিকোনো এটা ডায়াগ্ৰাম যিকোনো এটা ফৰ্মুলা যদি তোমাক ডেৰাইভ কৰিবলৈ কয় ডায়াগ্ৰাম যদি প্ৰয়োজন হয় ডায়াগ্ৰামটো আকিবা যদি তোমাৰ বলে ডেৰাইভেশন এটা ডায়াগ্ৰাম লাগিব যেতিয়া ফৰ এক্সাম্পল তোমাৰ অপটিকেল ইনস্ট্ৰুমেন্টৰ ডেৰাইভেশন এটা দিলে তাত ডায়াগ্ৰাম তোমাক দৰকাৰ হয় তেতিয়া তাত তোমাৰ নকলো ডায়াগ্ৰাম আকিবই লাগিব কাৰণ অপটিকেল ইনস্ট্ৰুমেন্টৰ এক্সপ্লেনেশনটো তোমাৰ ডায়াগ্ৰামৰ পৰাহে হ'ব
গতিকে সেইবিলাক কোৱেশ্যনতটো ডায়াগ্ৰাম লাগিবে, কিন্তু যোনবিলাক কোৱেশ্যনত ডায়াগ্ৰাম নহলেও হৈ যায় সেইবিলাক কোৱেশ্যনত তুমি পৰাপক্ষত ডায়াগ্ৰামটো দিবলৈ ট্ৰাই কৰিবা। এইটো তোমাক অৰ্নামেন্টছ হিচাপে কাম কৰিব। এক্সামিনাৰ দেখি এট্ৰেক্ট হ'ব, তোমাৰ বহিখনৰ প্ৰতি এট্ৰেক্ট হ'ব, মাৰ্কছ দিবলৈতো কুণ্ঠাবোধ নকৰে, মাৰ্কছ দিবই। ঠিক আছে, বুজি পালা? য'ত প্ৰয়োজন হয় ডায়াগ্ৰাম দিবা। নেক্সট তোমাৰ ৰাফ কেলকুলেশ্যনত, ৰাফ কেলকুলেশ্যনৰ ল'ৰা ছোৱালীবিলাকে কি কৰে, বহি চাওঁতে আমি গম পাওঁ যে ৰাফ কেলকুলেশ্যনত কি হয় ষ্টুডেণ্ট বিলাকে, যে তেওঁলোকে এইটো ধৰি লোৱা কুৱেশ্যন নম্বৰ 5 কৰিলে, ঠিক আছে, কুৱেশ্যন নম্বৰ 5 এনচাৰ কৰিলে, কৰোঁতে মানে এইটো কেলকুলেশ্যন কৰি আছে, মাজতে ইয়াতে ক'ৰবাত এনেকে ডায়াগ্ৰামটো কেলকুলেশ্যনটো কৰি দিয়ে, বা এনেকে এনচাৰটো লিখি থাকে মাজতে কেলকুলেশ্যনটো কৰি দিয়ে। ফৰ এক্সাম্পল এনেকে ধৰি লোৱা, ফৰ এক্সাম্পল তোমাৰ এনেকে যেনিবা ধৰি লোৱা এইচ নিউ ধৰি লোৱা কেমেক্স, মই ফটো ইলেক্ট্ৰিক ইকুৱেশ্যনটো লৈছো এইচ নিউ মাইনাছ ফাইনত। এতিয়া ধৰি লোৱা তোমাৰ এনেকে যেনিবা কেমেক্সৰ ভেলু দিয়া আছে, কেমেক্সৰ ভেলু যেনিবা 2 ইলেক্ট্ৰন ভল্ট দিয়া আছে, ঠিক আছে। তো তুমি বহুত ল'ৰা ছোৱালীয়ে কি কৰে, আমি বহি চাওঁতে দেখা পাওঁ যে এনেকে চাইডতে এইটো ইপিনে কেলকুলেশ্যন হৈ থাকিব, চাইডতে এনেকে কৰি দিয়ে, দেখিবলৈ কিমান লেতেৰা পেতেৰা হয়, নিজে চোৱাচোন। এইবিলাক নকৰিবা, কেলকুলেশ্যন কেনেকে কৰিব লাগে চাবা। কেলকুলেশ্যন যেতিয়া তুমি এই কুৱেশ্যনটো কৰিবা নহয়, কুৱেশ্যনটো এইখন তোমাৰ এনচাৰ চিট, চাপোজ এইখন তোমাৰ এনচাৰ চিট, ঠিক আছে। এই এনচাৰ চিটৰ ভিতৰত তুমি কুৱেশ্যনটো কৰিব লাগে। এতিয়া 5 নম্বৰ কুৱেশ্যনটো কৰিলে নহয়, 5 নম্বৰ কুৱেশ্যনটো চাইডত তোমাৰ এনেকে চাইডত পাৰিলে লিখি ল'বা, ৰাফ ৱৰ্ক ফৰ কুৱেশ্যন নম্বৰ 5, ঠিক আছে। ইয়াত বেলেগ কুৱেশ্যন নবঢ়াবা, ৰাফ ৱৰ্ক ফৰ কুৱেশ্যন নম্বৰ, যিমান ধৰি লোৱা যিমান ডাঙৰ কলম হয় যিমান সৰু কলম হয় সেইটো বনাই ল'বা। এনেকে ৰাফ ৱৰ্ক এইটো তুমি ইয়াত কেলকুলেশ্যন কৰি থাকিবা, ইয়াত তুমি সৰু সৰু কেলকুলেশ্যন বিলাক 223 × 5 যেনিবা এনেকে কৰিলা। তো ৰাফ ৱৰ্কটো এই কুৱেশ্যনটো চাইডতে তুমি লিখিবলৈ ট্ৰাই কৰিব, কিমান ধুনীয়া হ'ব দেখিবলৈ। তো এক্সামিনাৰ মন গ'লে চাইডত কেলকুলেশ্যনটো চাব বিচাৰিব, এনেকে লিখিবাচোন। তোমাক যদি নম্বৰ পোৱাৰ পৰা কোনোবাই ৰখাব পাৰে, মই যি কৈছো সেইকেইটা তুমি ফ'ল' কৰিবা, ঠিক আছে। এটা নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছো, কোনো আইডিয়েল কথা কোৱা নাই, এইখিনি বস্তু তেনেকে কৰিবা, ঠিক আছে। তাৰপিছত নেক্সট তোমাৰ কি আহে, নেক্সট আহে তোমাৰ যেতিয়া ডিফাৰেঞ্চ লিখিবলৈ কয়, ধৰি লোৱা তোমাৰ ইণ্টাৰফিয়াৰেঞ্চ আৰু ডিফ্ৰেকশ্যনৰ মাজত ডিফাৰেঞ্চ লিখিবলৈ ক'লে, তেতিয়া কেনেকে কৰিবা। ডিফাৰেঞ্চ লিখোতে সদায় মনত ৰাখিব কিছুমান কথা, যে এইপিনে তোমাৰ ধৰি লোৱা তোমাৰ ডিফাৰেঞ্চ লিখিবলৈ ক'লে, এইপিনে তোমাৰ কি বনাবা, কলম এ বনাবা, এইটো কলম বি বনালা। এটা ফাৰ্ষ্ট যেনিবা তোমাৰ পইণ্টটো লিখিলা, ঠিক আছে, ফাৰ্ষ্ট পইণ্টটো তুমি লিখিলা, ইয়াতো ঠিক তেনেকে ফাৰ্ষ্ট পইণ্টটো লিখিলা, কিন্তু ইয়াত ফাৰ্ষ্ট পইণ্টটো লিখোতে তোমাৰ ক'ত পালেগে, এই তলত পালেগে। ছেকেণ্ড ডিফাৰেঞ্চটো লিখিবলৈ যাওঁতে তুমি আকৌ ইয়াৰ পৰা ষ্টাৰ্ট নকৰিবা, ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা, চেম লেভেলৰ পৰা ষ্টাৰ্ট কৰিবা ডিফাৰেঞ্চটো, বুজি পাইছা কথাটো। তেনেকে লিখিব লাগিব ডিফাৰেঞ্চটো। ডিফাৰেঞ্চ যদি লিখিবলৈ পায় এনেকে লিখিবা, হ'ল। এইটো ষ্টেপ ফ'ল' কৰিবা। ডিফাৰেঞ্চ লিখিবলৈ ক'লে ক'ৰবাত একো নাই, কোনোবা এটা পইণ্ট ডাঙৰো হ'ব পাৰে, তুমি আকৌ 2 নম্বৰ পইণ্ট ইয়াৰ পৰা ষ্টাৰ্ট নকৰিবা, এইটো কৰিলে দেখিবলৈ বেয়া দেখি, ঠিক আছে। চিৰিয়েলি এটা ডিজাইনত হ'ব লাগিব, পেপাৰখন তোমাৰ দেখিবলৈ ডেক'ৰেশ্যন হ'ব লাগিব। টপাৰ্ছ বিলাকে চোৱা, একেখন কুৱেশ্যন পেপাৰ একেই লিখে, কিন্তু টপাৰ্ছ বিলাকে কেলে নম্বৰ বেছি পায়, কাৰণটো হ'ল তেওঁলোকৰ ডেক'ৰেটিভ থাকে বস্তুবিলাক। মই কৈ গৈছো চিম্পল ষ্টেপছ, এইবিলাক ষ্টেপছ তোমালোকে চাগে যদিও ক'তো শুনা নাই, তোমালোকে এই ষ্টেপছ বিলাক ফ'ল' কৰিব পাৰা। তোমালোকৰ প্ৰিপেৰেশ্যন যিমান ভাল হৈছে, এক্সামত বহাৰ পিছত আৰু ভাল হ'ব বস্তুটো, এনেকে যদি অৰ্গেনাইজ পেটাৰ্ণত যদি লিখা, ঠিক আছে। ডিফাৰেঞ্চত তোমালোকে এনেকে লিখিবা। তাৰপিছত তোমাৰ নেক্সট কি আহিলে, এইখিনি বস্তু আছিলে। নেক্সট তোমাৰ আৰু কি পইণ্ট মনত ৰাখিব লাগিব, এতিয়া MCQ যদি লিখা, ঠিক আছে, MCQ লিখিব। MCQ যদি কুৱেশ্যন আহে কেনেবাকে, ধৰি লোৱা 1 মাৰ্কত MCQ বনিও যাব পাৰে। ফিল ইন দা ব্লেংকছ ধৰি লোৱা তোমাৰ এনেকে আহিলে 1 A টো যেনিবা ট্ৰু এণ্ড ফলছ লিখিবলৈ আহে, তেতিয়া কি হ'ব তোমাৰ যেনিবা ফৰ এক্সাম্পল ঠিক আছে, এনেকে যেনিবা কুৱেশ্যনটো আহিলে, ইন এবচেন্স অফ ইলেক্ট্ৰিক ফিল্ড net velocity of electrons is 0. এইটো তোমাক সুধিলে ট্ৰু নে ফলছ, তেতিয়া এনসাৰটো কি হ'ব, ডেফিনেটলি এই এনসাৰটো কি হ'ব, কি লিখিছে, ইন এবচেন্স অফ ইলেক্ট্ৰিক ফিল্ড the net velocity of the electron is 0, that is true হয়। তো এনসাৰটো কি হ'ব লাগিব, অপচন এ ট্ৰু বুলি লিখিবা, that is গৈ পেলাই এইটো লিখি দিবা, খাৰা নিলিখিবা বস্তুবিলাক, ট্ৰু কি ট্ৰু, এই বস্তুটো ট্ৰু লিখি দিবা, ঠিক আছে। 1 মাৰ্কৰ কুৱেশ্যন অলপ স্পীড লাগিব হাতৰ, ঠিক আছে। এনেকে আৰু যদি তোমাৰ MCQ সোধে, ধৰি লোৱা তলৰ কোনটো শুদ্ধ, ঠিক আছে। এটা ধৰি লোৱা ফৰ এক্সাম্পল তোমাৰ 1 C যেনিবা 1 C টো আহিলে যে তোমাৰ ধৰি লোৱা
তিনটা লাইট দিলে ঠিক আছে গামা ৰে ঠিক আছে ফৰ এক্সাম্পল গামা ৰে ৰেডিঅ' ৱেভ আৰু যেনিবা ইউভি তো ইহতক তোমাৰ কি হয় ইনক্ৰিজিং অৰ্ডাৰ অফ ৱেভলেন্থ লিখিবলৈ ক'লে ঠিক আছে ইনক্ৰিজিং অৰ্ডাৰ অফ ৱেভলেন্থ তোমাৰ অপচন দিয়া আছে যেনিবা ধৰি লোৱা গামা এটো এনেকে দিলে গামা ৰে ইউভি ৰেডিঅ' ঠিক আছে এনেকে অপচন দিয়া 2 নম্বৰ যেনিবা তোমাৰ ইউভি গামা ৰেডিঅ' ঠিক আছে তাৰপিছত 3 নম্বৰটো যেনিবা ফৰ এক্সাম্পল তোমাৰ কি হয় গামা ৰে ঠিক আছে তাৰপিছত তোমাৰ ইউভি দেন ৰেডিঅ' ঠিক আছে এনেকে দিয়া আছে তোমাক ক'লে চয়েস দা কাৰেক্ট অপচন এতিয়া অপচনটো কোনটো হ'ব তো অপচনটো হ'ব এইটো অপচন হ'ব কাৰণ গামা ৰে আটাইতকৈ কম ৱেভলেন্থ ৰেডিঅ' আটাইতকৈ বেছি therefore এনেকে লিখিব লাগিব এনসাৰটো তুমি এইখবা লিখি থাকিব নালাগে এনসাৰটো লিখিবা ওৱান সি ডাইৰেক্ট এনসাৰ the correct option is 3 that is increasing order of wavelength is gamma ray uv radio বুজি পালা লিখিবাচোন এনেকে লিখিবলৈ ট্ৰাই কৰিবা যিমান কৰি আহা সিমানেই পাবা ঠিক আছে তো এই ডেকোৰেটিভ আৰু এটা ইম্পৰ্টেন্ট বস্তু এতিয়া আমি ধৰি লোৱা according to যেনিবা আমি আইনষ্টাইন ইকুৱেশ্যন according to ডি ব্ৰয় ৱেভলেন্থ according to ব'ৰছ কোৱান্টাম কণ্ডিশ্যন তেনেকা আমি কিছুমান থিওৰি ইউজ নকৰো জানো এই থিওৰি ইউজ কৰিবলগীয়া কোৱেশ্যন বা থিওৰি ইউজ কৰিবলগীয়া নিউমেৰিকেল বা ডেৰাইভেশ্যন থাকিলে তেতিয়া কি কৰিবা তেতিয়া তোমালোকে কাম কৰিব লাগিব সাপোজ ধৰি লোৱা ফৰ এক্সাম্পল সাপোজ ধৰি লোৱা তুমি এনেকে যেনিবা কোৱেশ্যন এটা আহিলে যে according to ব'ৰছ কোৱান্টাম কণ্ডিশ্যন ঠিক আছে কি আছিল কোৱান্টাম কণ্ডিশ্যনটো mvr = nh/2 পাই তুমি খাৰা এটো লিখি না আহিবা এটো লিখিলা ন according to ব'ৰছ কোৱান্টাম কণ্ডিশ্যন where কি হয় m কি হয় mass of electron v কি হয় velocity of the electron r কি হয় radius of the orbit h কি হয় Planck's constant m কি হয় n হৈছে cell index orbital number এইগিটা কিন্তু লিখি আহিবা তুমি সদায় ভাবিব লাগিব যে এক্সামিনাৰ যোনজনে মোৰ বহিখন চাব হে বহি চোৱা মানুহজনৰ তুমি মাইন্ডসেটটো ক্লাস 5 ৰ ষ্টুডেন্টৰ ক্লাস 5 6 ৰ ষ্টুডেন্টৰ তুমি ৰেঞ্জত ভাবি লবা যে যোনজনে মোৰ বহি চাব হেজনে ইমান নাজানে ফিজিক্সৰ বিষয়ে তেক বুজাব লাগিব বহিখনত গতিকে হে মাইন্ডসেটতে উঠৰিবা যে তেক ক্লাস 5 বা 6 ৰ ষ্টুডেন্ট ফিজিক্সৰ কথা একো নাজানে তেনেকে ভাবি লৈ পেলাই পেপাৰখন কৰিবা তেতিয়াহে তোমালোকৰ যিমান ভাবিবা হিমানেই মাৰ্কস পাবা এনেকে লিখিলে তোমাক কোনে বচাব পাৰিব তোমাক মাৰ্কস দিবই নিদু বুলি ভাবিলেও দিবই বহিখন যদি কটাকটি বিলাক নকৰা ইমান ঠিক আছে বেছি কটাকটি না হোৱাইট না ইউজ নকৰিবা কটাকটি নকৰিবা হেকাৰণে কটাকটি নকৰিবৰ কাৰণে মই ৰাফ ৱৰ্কটো যে দিছো হে ৰাফ ৱৰ্কটো তুমি সাইডত প্ৰতিটো কোৱেশ্যন এটা 2 নম্বৰ কোৱেশ্যন কৰিলা নহয় 2 নম্বৰ কোৱেশ্যনটো সাইডত যদি ৰাফ ৱৰ্কৰ কাৰণে তাৰ নিউমেৰিকেল যদি হয় তেতিয়া ৰাফ ৱৰ্ক লাগিব তো 2 মাৰ্কৰ কোৱেশ্যন এপিনে সাইডত ৰাফ ৱৰ্ক ফৰ কোৱেশ্যন নম্বৰ 2 ইভেন 3 নম্বৰ ৰাফ ৱৰ্ক ফৰ কোৱেশ্যন নম্বৰ 3 ঠিক আছে এটা ধৰিলা কিবা এটা স্টেপ তুমি লিখি গলা ঠিক আছে পৰাপক্ষত তুমি কটাকটি নকৰিবলৈ ট্ৰাই কৰিবা যদি তুমি সাপোজ কিবা এটা স্টেপ লিখিলা পটকে কাটিবলগীয়া হল এনেকে কাটিবা একদম ফুল বাছি নিদিবা ঠিক আছে ফুল বাছি নিদিবা তুমি এনেকে এটা স্টেপ লিখিলা বলে এটো কাটিবলগীয়া হল তুমি কি কৰিবা ইয়াক এনেকে বক্স এটা বনাই লৈ পেলাই এনেকে শৰ্টকে সৰুকে এনেকে পূৰণ চিন্তা মাৰি দিবা মানে কেনসেল হৈ গল বুজি পাইছা তাৰপিছত আকৌ কন্টিনিউ কৰিবা এনেকে কিছুমানে কি হয় লিখি দিয়ে মাজতে এনেকে কাটি দিয়ে এনেকে নহব এনেকে নকৰিবা বহিখন দেখিবলৈ একদম লেতেৰা হয় এনেকে স্টেপটো এনেকে বক্স এটা বনাই লবা এনেকে সৰু এটা কটা চিন দি দিলে গম পাই যাব এটো যে কাটি থৈছে এইখিনি স্টেপ ফলো কৰি তুমি পেপাৰখন কৰিবা যিখিনি বস্তু আকৌ এবাৰ পৰীক্ষালৈ যোৱাৰ আগত স্টেপ গিটা চাই যাবা কি কও তোমালোকক এক্সামত এনসাৰ বিলাক যদি এনেকে ডেকোৰেটিভলি লিখা তোমালোকে বহুত ভাল মাৰ্কস পাবা হেতু মোৰ ওপৰত বিশ্বাস ৰাখা পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা কৈছো এইখিনি তোমালোকক সুবিধাৰ কাৰণে তোমালোকৰ সবৰে ৰিজাল্ট ভাল হওক হেতুৱে মই আশা কৰো সকলোলৈকে বেষ্ট অফ লাক ঠিক আছে বেষ্ট অফ লাক আৰু ভালকে পৰীক্ষা দিবা তোমালোকে জনাবা কেনেকুৱা পৰীক্ষাটো কেনেকুৱা হৈছে সকলোৰে ভাল হওক পেপাৰ ভাল আহিব চিন্তা কৰিব নালাগে ভয় ভাবটো নাৰাখিবা কনফিডেন্স ৰাখা মই পাৰিম বুলি ভাবা পাৰিম বুলি প্ৰিপাৰেচনটো কৰি থাকা চাই লবা গুড লাক জয় আহোম